হাই এভৰিৱান, নমস্কাৰ বন্ধুসকল। আশা কৰোঁ আপোনালোকৰ ভাল। বিহুৰ বতৰত সকলোৰে ভাল বুলি আশা কৰিলোঁ। আমাৰ নৱজিত কুমাৰে উঠাই নাই, মূৰটো ঢাকি লৈছে, শুয়ে আছে এতিয়ালৈকে 7টা বজালৈকে। আৰু এতিয়া 7টা বাজিলে আৰু বিহুলৈ মাত্ৰ 2 দিন বাকী নহয় জানো। বৃহস্পতিবাৰে উৰুকা, আজি হ'ল মঙলবাৰ। তাৰপিছত যোৱাকালিৰ দিনটো ঘৰ চৰ চাফা কৰিলোঁ, বিহুৰ কাম ঘৰ মই কেনেকৈ চাফা কৰিলোঁ। তাৰপিছত আজি পিঠাগুড়িও তিয়াই থৈ দিয়া হৈছে আমাৰ মায়ে। আজি মানে যিটো তিল পিঠা সেইটো সোনকালে খুন্দি থৈ দিওঁ বুলি। তাৰপিছত আকৌ কালি পৰহিৰ পৰা আকৌ কামৰ ভিৰ হ'ব, আকৌ বেলেগ পিঠাগুড়িও খুন্দিব লাগিব। সেইকাৰণে এইখিনি আগতীয়া খুন্দি থওঁ বুলি মায়ে আজি তিয়াই থৈ পেলাই এতিয়া উঠাইও থ'লে। তাৰপিছত এতিয়া হ'ল মই ঘৰবিলাক এনেই চাফা কৰিছোঁ, চিম্পুলে আগৰ ডিজাইনে আছে। তথাপি আপোনালোকক ভাল লাগে নহয় জানো। চাফ চিকুণ কৰি ল'লে ধূলি বালিখিনি নাইকিয়া হ'লে নিজকে ভাল লাগে। লাগচোন চাওঁ। ড্ৰয়িং ৰুমত মই ইয়াতে মানি প্লেণ্টটো আৰু এইটো ৰাখিছোঁ, সেইটো কলি আহিছে আৰু ধুনীয়াকৈ গছ। তাৰপিছত এয়া পিঠাগুড়ি তিয়াই থোৱাখিনি এয়া বৰা চাউল। তাৰ পাছত এয়া ধূলি বালি গোটেই কালি অজৰাই মিলি এয়া ধোৱা পখলা। তাৰপিছত এইটো ৰুমলৈ যাওঁ। ৰ'দ আহিছে নেকি, পৰ্দাবিলাক অলপ টানি দিওঁ এতিয়া পোহৰ হ'ব। এতিয়া অলপ পোহৰ হৈছে আৰু এয়া শৰাই এটা সজাই থৈছোঁ। খিৰিকী খুলি দিওঁ, ৰ'দ আহিছে অলপ অলপ। আৰু অলপ সময় লাগে ৰ'দ দিবলৈ। একেবাৰে চিম্পুল আমাৰ ড্ৰয়িং ৰুমটো, একো নাই, একেবাৰে চিম্পুল। আগতো দেখাইছোঁ হোমটোৰ ভিডিঅ' দিওঁতে। সেইফালে নৱজিত কুমাৰ উঠা নাই আৰু মই ইয়াত কুৰ্চা গোঠা ঊলৰ এইটো দিছোঁ ইয়াতে পাৰি। আকৌ এইটো মানি প্লেণ্ট ইয়াত ৰাখিছোঁ। আকৌ এয়া হাই এভৰিৱান, আমাৰ ইয়াত চুনুৱে ছাগলীটো যিটো মাইকী সেইটো কালিৰ পৰা দানা খোৱা নাই। তাৰপাছত আকৌ লেট্ৰিনো কৰা নাই, পেচাবো কৰা নাই। কি অসুবিধা পাইছে আৰু পেটটোৱে ফুলি আছে নেকি। পেটটোও ফুলা নহয়চোন, কি অসুবিধা পাইছে আৰু এতিয়া অমাত যিবোৰ ক'বও নাজানে, এনেকৈ বহি থাকে, খোৱা বোৱা কৰা নাই। বেয়া লাগিছে সেইটো কাৰণে। কি হৈছে তোমাৰ, কি হৈছে? পেট বিষ হৈছে? হা? মাথাৰ বিষ হৈছে? হা? জ্বৰ হৈছে? না যে আকৌ যামছো এপ্ৰিলনি 19 তাৰিখে তোমার শিশুরা আর জুননি মামুঙ্গা জুননি জানে হাঁচমলা অলপ খাই দিয়া, তেতিয়া ভাল হৈ যাব। আমাৰ ছাগলীটোক হাঁচমলা অলপ খুৱাই দিছে। টিভি অন হল নিবি দাও হ্যাঁ পেট ফুলিছে, এইটো খাই দিলেহে ভাল হ'ব। হাঁচমলা অলপ খাই দিলে। গাখীৰ 1 কাপ, বাদাম 4টা আছিল, 2টাই খালে মানে বিস্কুট। নৱজিতে পঢ়া জেগাত
ইয়াত ভাত হাই এভৰিৱান এতিয়া খাবলৈ হ'ল 10:30 বাজিলে কেইটা বাজিলে 10:30 হা খাবলৈ বহিলোঁ কাৰণ পিঠাগুড়ি খুন্দিব লাগে সেইকাৰণে সোনকালে খাই লওঁ আজি আলু পিটিকা আৰু এইফালে লাই শাকৰ ভাজি তাৰপাছত এইটো আছে বিলাহী আৰু মানে কি কয় এইটো তিতাগুটি আৰু বিলাহীৰ পিটিকা আৰু জলকীয়া নহৰু আছে আৰু এয়া মোৰ বুট আৰু গাজৰ পিঁয়াজ আদা এইবিলাক চাটনি তাৰপাছত আৰু দালি উহোৱা এতিয়া খাওঁ চাটনি বুট আৰু খোৱা এতিয়া খাই লওঁ আলু পিটিকাটোৱে প্ৰথমে ধৰিছোঁ ওখ পিঠা পালেচোন দে মই ল'ৰা পিঠাগুড়ি খুন্দাত আহিলোঁ মায়ে উঠনি আহিলে ভিডিঅ' কৰি পিঠাগুড়ি খুন্দিছোঁ হ'ল না নাই কাম বেছি নাই আৰু পিঠাগুড়িখিনি মই অলপ খুন্দিছোঁ মই নহাৰ আগতে বহুত আধা ৰাতি খুৱাই থৈ দিছিলে যে বাইদেউহঁতৰ ঘৰত কইলানী বাইদেউহঁতৰ ঘৰত পিঠাগুড়ি খুন্দি হোৱাৰ পাছত আমি তিলখিনিও ভাজি আনি এয়া খুন্দিলোহি আমাৰ ছাগলীটোহে কিয় কান্দি আছে এইজনী শুই আছে কোনোবা সময়ত বিৰাট জোৰে কান্দে হা কিয় কান্দিছে আৰু কালিৰ পৰা দানা চানা খোৱা নাই হাগাও নাই মোটাও নাই বন্ধ হৈ আছে এতিয়া কি হৈছে পেটটো চোন ইমান ঢিলা পিঠা বনোৱা ষ্টাৰ্ট মানে যোগাৰ কৰি লৈছোঁ ইফালে তিলখিনি আৰু চামুচ এটা আৰু এইটো গাৰবা এখন সৰু আৰু এইফালে পিঠাগুড়ি আৰু এইফালে ৰাখিবলৈ ডলা এখন লৈ লৈছোঁ আগৰ দিনৰ মানুহে জুইত বনাইছিলে আজিকালি গেছ গতিকে ল' ফ্লেমত গেছটো লগাই লৈছোঁ কি হয় আৰু পিঠা উঠে নে নুঠে এতিয়া ঠিক হৈছে এইফালে পিঠাগুড়ি গেছটো নমাই লৈছোঁ আৰু এইফালে মুচিবলৈ কাপোৰ এটা আৰু এইটো চাকুটো কিবা কিবি কাৰণত লগা হ'ব বুলি মেচ এটা আছে এইয়া তিল পিঠা বনোৱা ষ্টাৰ্ট দিছোঁ মই ধুনীয়া গোল হৈছে ভগৱানৰ কৃপাত ভাল হ'লে ভাল আৰু দিয়ক এনেকুৱা ধুনীয়া হ'লে আৰু পিঠাৰ আৰু আপোনালোকে কেনেকৈ দিয়ে তিলটো মই গোটেইটো মিলাই পেলাই দিওঁ কিছুমানে আকৌ একচাইটিয়া হিচাপত দিয়ে মানে আলি নিচিনা চিষ্টেম মাজতে ভাল লাগে কিন্তু তেনেকুৱা দিয়াটো মই গোটেইটো এনেকৈ দিওঁ
ষ্টাৰ্টিংটো ভালেই হৈছে, গতিকে ভাল হ'ব বুলিয়ে ভাবি আছোঁ। পিঠাটো বহুত ধুনীয়া হৈছে, গতিকে বনাই লওঁ, পিছত আপোনালোকক লগ পাম। বহুত ধুনীয়া হৈছে, ভাল লাগে, ভাল হ'লে ভাল লাগে বনাই, সেইকাৰণে বনাই লওঁ। তিল পিঠা একদম ৰেডি। এটা 4:30 বাজি গ'ল, লাইট লগাব লগা হৈ গ'ল। পিঠা বনাই মোৰ হোৱাই নাই আৰু অলপ বাকী আছে। মানে মাজে মাজে ৰেষ্ট লৈছোঁ যে ভৰিকেইটা বিষ হৈ যায় একেৰাহে বহি থাকিলে। এবাৰ উঠিছোঁ, ৰেষ্ট লৈছোঁ, সেইকাৰণে দেৰি হৈছে। পিঠা বনাই হ'লে আৰু লগ পাম আপোনালোক। পিঠা বনোৱা হোৱাই নাই, বাহিৰত অলপ ওলালোঁ, ভৰিকেইটা বিষ হ'লে অলপ খোজকাঢ়ি লৈছোঁ। আৰু মানুহ এজন আহিছিলে, চাহাৰা আহিছিলে, কথা পাতিছিলোঁ। কৈছে বহুত দিন লগ পোৱা নাই, সেইকাৰণে। বাবু পাই না, ভিডিঅ' অলপ কৰি দিব লাগিব নহয়, অলপ কেমেৰা ধৰিবলৈ দিওঁ তাক। দুদিন আগতে পিঠা বনালোঁ, তিল পিঠা বনালোঁ। যেতিয়া পিঠা বনাৰ ষ্টাৰ্ট কৰিলোঁ, যেতিয়া আপোনালোকক বিহুৰ শুভেচ্ছাটো দি থৈ দিলোঁ। ভোগালী বিহুৰ বহুত বহুত আপোনালোকলৈ শুভেচ্ছা থাকিল। এয়া আমাৰ মায়ে পিঠা বনাই আছে, অথনিৰ পৰাই পিঠা বনাই আছে। এতিয়া চাওক, দিনটোৱে যাব আৰু পিঠা বনাওঁতে। এতিয়াও বহুত উপায় আছে, বহু উপায় আছে। আৰু ইয়াত অলপমান আছে। আৰু ইয়াত চাওক, এইটো এটা ফিল্টাৰ, আৰু ইয়াৰ তলত চাওক পিঠা, পিঠাই পিঠা, পুৰা ভৰ্তি পিঠাই দিয়ে। এইটো বনাইছে। হাই এভৰিৱান, পিঠা বনোৱা হ'ল আৰু ৰাতিৰ ভাত খোৱাও হ'ল, ডিনাৰো হৈ গ'ল। আৰু এইফালে নৱজিৎ কুমাৰে শুলেও। আজিৰ দিনটো, সম্পূৰ্ণ দিনটো আপোনালোকক দিলোঁ মই। কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া তামোল খাই আছোঁ। তাৰপিছত এইখিনিতে ভিডিঅ'টো সামৰিলোঁ। গুড নাইট।